ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ ৰৌমাৰীত এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে। দেওবাৰে নিশা ঢেকিয়াজুলি আৰক্ষী থানাৰ সন্মুখত ৰৌমাৰী গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ ৰৌমাৰীৰ এগৰাকী কিশোৰীক 6 বছৰ বয়সতে ভনী পাতি ঘৰত ৰাখিছিল শিক্ষকগৰাকীয়ে। পাতি লোৱা ভনীয়েকে ভৰি মালিচ কৰাৰ চলেৰে শিক্ষকগৰাকীয়ে বিগত বহুদিনৰ পৰাই অসৎ কাৰ্য চলাই যোৱাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত শিক্ষকগৰাকীৰ বিৰুদ্ধে ভুক্তভোগীয়ে ৰাক্ষসমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও 72 ঘণ্টা উকলি যোৱাৰ পিছতো বৰ্তমানলৈ গ্ৰেপ্তাৰ নহল শিক্ষকগৰাকী। ইয়াকে লৈ দেওবাৰে নিশা অঞ্চলটোৰ ৰাইজে ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষকগৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। ঘটনাটো কি হৈছে মানে যিগৰাকী আমাৰ নাবালিকাৰ ওপৰত মানে ঘটনাটো ঘটিছে তেওঁক মানে ন্যায় বিচাৰি যিখন আমাৰ মানে এজাহাৰ দাখিল কৰা হৈছিল আৰু দোষীক তাৰমানে এতিয়ালৈকে ধৰা নাই, ধৰিব পৰা নাই। তো আজি মানে প্ৰশাসনিক ব্যৱস্থাৰ পৰা আমি ঢিলা মানে কিবা কৰি আছে বুলি গম পাই আমি গাঁৱৰ ৰাইজসকলে মহিলাসকলে বা আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গোটেইবোৰে আমি ওলাই আহিছোঁ। ওলাই আহি আমি ৰাক্ষসমাৰী থানাত গৈছিলোঁ। প্ৰথমতে গৈ তেওঁলোকৰ লগত আলোচনা কৰি থকাৰ অৱস্থাতহে আমি যেতিয়া মানে দাবী জনাইছোঁ তেওঁৰ ঘৈণীয়েকক ধৰিবলৈ লাগে বা ঘৈণীয়েকক বিচাৰিবলৈ লাগে, যিহেতু গিৰিয়েক ঘৈণীয়েক দুয়োটাও মোবাইল বন্ধ কৰি আছে। তো তেতিয়াহে আমাৰ সন্মুখতে ফোন কৰি ঘৈণীয়েকৰ ঘৰৰ এড্ৰেছ লৈছে। তাৰমানে কি প্ৰশাসনিক ব্যৱস্থা ঢিলা কৰি আছে। তো সেইটোৰ কাৰণে আমাৰ মানে যিজন দোষী তেখেতক ধৰিবলৈ পৰা নাই। তো আমি এইটোৱে দাবী জনাইছোঁ যে প্ৰশাসনিক ব্যৱস্থাই অতি সোনকালে দোষীক ধৰিবলৈ লাগে, নহ'লে অন্যথা আমি আৰু মানে মহিলাসকল আমি মহিলা সংগঠনে প্ৰতিবাদ কৰিম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।